তো হে গাইজ গুড মৰ্ণিং আশা কৰিছোঁ আপোনালোকৰ বহুতে ভাল তো গাইজ আজি ভিডিঅ'টো মানে পুৰা ধামাকা ধাচু শুনিবলা সেইটো মানে ভুনিয়াকুছিত সৰ্বানন্দ সোণোৱাল আহিব তো ই বিৰাট ভাল লাগিছে দিয়ক ভুনিয়াকুছি কিন্তু অহাই নাই তো ফাৰ্ষ্ট টাইম আহিব আৰু মই মানে ৰাতিপুৱা আহিছোঁ দিয়ক ৰাতিপুৱাৰ অৱস্থা মানে এনেকৈ মানে চিয়াত তিয়াত থৈ দিছি আৰু গাইজ এখানে হৈছে মঞ্চ এতিয়া বৰ্তমান মই উঠি আছোঁ অলপ পাছেই পঞ্চায়ত নিৰ্বাচনৰ আৰু মানে গাইজ মই মিছা কথা নকওঁ মই কালি মানে হালধি মাৰিছিল ন ফাংচন চাই মাথ 4টা বজাত বাগাৰ দিছোঁ গাইজ বাগাৰে দিব পাৰে নাই আৰু গাইজ ভিডিঅ' ষ্টাৰ্ট দিলোঁৱে যাব দিয়ে আৰু গাইজ ভিডিঅ'টো পূৰা সম্পূৰ্ণকৈ চাব দিয়ক আজি ভিডিঅ'টো পূৰা ধামাকাত ধাচু শুনি পেলাহে মানে দিয়ক মোৰ BMW মানে থৈছোঁ চুৰ কৰিলে মানে বহুত দাম না হানত চুৰ কৰিলে মোৰ লচকান হৈ যাব আমাৰ গাঁৱৰ মানে গোটেই গাইজ উঠা দিছে মানে চাব লাগিব না ফাৰ্ষ্ট টাইম বেছি মানে মানুহ মানে ইবাগে অলপমান মানুহ হৈছে কিন্তু সিবাগে নাই এই আৰামে লাহে আহি আছে আৰু মানে যিমানে টাইম যাই আছে না সিমানে মানুহ বহুত বাঢ়ি যাই আছে তো তেতিয়া আপোনালোকে দেখা পাইছিল চেয়াৰ মানে ফিল আপে হোৱা নাছিল আৰু ইটা চব মানুহ আহি আছে মানে হয় ধৰ এখন যদি বিয়াত যদি ইমান মানুহ হয় সিটো গৰীব হৈ যাব পাগলা হৈ যাব ন লাইন লুকে লৈছোঁ মানে হয় দিয়ে এণ্ট্ৰি কৰিব ঠিকে আছে গাইজ এই ৰাস্তাটো দিয়ে আহিব মানে এই ৰাস্তাটো দিয়ে তো আমি একদম পূৰা গাইজ স্পেচিয়েলি দেখা পাম আৰু ভাল লাগিল তোমাৰ লগ পাই আমাৰ প্ৰিয় ঐ মোৰো প্ৰিয় ফৰ্চুনাৰতে আহিছোঁ বিৰাট লাগছে দিয়ক আপোনালোক দেখি বাৰু এইখিনি দেখুৱাইছোঁ আৰু এই দেখছিলাম মানে গাইজ এই বেছটোৰ মানে কামত আহে কামাণ্ডো বাপৰে বাপ হাপ দুখ মাৰি দিব কিবা কৰিলে মানে এনেকৈ যাব নিদিয়ে মানে সুধি যাব মানে তুমি কিয় যাওঁ কিয় নাযাওঁ এখন আন চিষ্টেম মানে আৰু এই আমাৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সম্বৰ্ধনা জনাব এনে পিতলৰ পদুম ফুলেৰে সন্মানীয় মন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনাইছে শিল্পী সমবায় সমিতিকো আমাৰ সন্মানীয় মন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ বিমল দাসে সম্বৰ্ধনা জনাইছে মানে গাইছ মই পূৰা মঞ্চৰ পূৰা আগৰছোঁ দিয়ক পূৰা আগৰছোঁ আৰু এনেকৈ মানে আনকৈ বহি লৈছোঁ দিয়ক পূৰা ভাত খাব বা আনকৈ বহি লৈছোঁ বাপৰে মানে গাইছ বহুত মানুহ দিয়ক সকলোৱে সহযোগ কৰিব भारत माता की আজি এইখন আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ উপলক্ষে আয়োজিত পঞ্চায়তৰ নিৰ্বাচনী সভা আৰু এই সভাত আপোনালোকে উপস্থিত থাকি সভাখন সফল কৰাৰ ক্ষেত্ৰত যিখিনি উদ্যোগ ল'লে তাৰ বাবে মই সমবেত সমূহ ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নাগৰিক হিচাপে আপোনালোক সকলোৱে পঞ্চায়ত নিৰ্বাচনৰ তাৎপৰ্য ইয়াৰ গুৰুত্ব
আমাৰ গণতান্ত্ৰিক দেশৰ বাবে কিমান প্ৰাসংগিক এই কথা মই ভাবোঁ আপোনালোকে ভালদৰে উপলব্ধি কৰিছে। এক বছৰৰ মূৰত লাগল পালো গাইজ। কি খবৰ পাতি? খবৰ ভালে। প্ৰাক্তন মুখ্যমন্ত্ৰীক চাব আহিলো। মানুহ মানে গাইজ পুৰা নেক্সট লেভেলৰে আছে। গাইজ ফাইনেলি খতম হ'ল। মানে ইমান হেঁচা উঠছি মানে গাড়ীৰ তলত যাই ফেচ কাটাই হ'ব যা। পুরা জাম হৈ গেছি দেখছেন আপোনালোকে রাস্তা পুরা জাম হৈ গেছি মানে আর কি কম আৰু মানে গাড়ী নধৰা হৈ গেছি ৰাস্তা এনে ৰাস্তাটো অলপ সৰু আছে তাও গাড়ী চাড়ী নধৰা হৈ গেছি।